আৰু দীপদাই কৈছে যে প্ৰথম বিয়া হেনো বিয়াখন খেলি মেলি হৈছে নেক্সটখনত খেলি এইটেৰি এখনেই কাপি তুমি ভুলকে মোৰ ভাইটি বিয়াখনৰ কথা কৈ আছে ৰাইট নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ থাম্বনেইলখন দেখি হয়তো গমেই পাইছে কলেই গৈ আছোঁ ধন আৰু মই গৈ আছোঁ নগাঁও কাৰণ কিয় আমাৰ সকলোৰে মৰমৰ মোহন দীপজ্যোতি কেওটৰ আজি বিয়া আমি এতিয়া বিয়া খাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰাই আৰু কিবা এটা বিয়া বুলি কিবা এটা ল'ব লাগিব সৰুকৈ উপহাৰ সাংঘাতিক উপহাৰ নহয় সৰুকৈ উপহাৰ এটা আমি লওঁ গতিকে মোৰ লগত বলক দীপদাৰ ঘৰলৈ যাম আৰু আজি পুৰা বিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাম এনজয় কৰক বিয়া এনজয় কৰক ফূৰ্তি কৰক যি সকলোতো আহিব নোৱাৰে গতিকে ভিডিঅ'ৰ যোগেদি আপোনালোকে বিয়াখন চাওক গাড়ীখনত উঠাৰ লগে লগে নতুন বস্তু এটা চকুত পৰিছে যে মাতাদি মানে আমাৰ সৰু বা আৰু বিন্দু মাতাদি গৈছিলে তাৰ পৰা লৈ আহিছে এতিয়া দীপদা হৈছে মানুহজন তামাম শিৱভক্ত গতিকে মই আজি বিয়াৰ এই পবিত্ৰ ক্ষণত এই ভাগি আগবঢ়াওঁ যাতে তেওঁৰ বৈবাহিক জীৱন সুখৰ হয় এইখন কিতাপ মোৰ বিৰাট প্ৰিয় ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এইখন কিতাপো লৈ লৈছোঁ বঢ়িয়াকৈ আৰু পঢ়িব আৰু দীপদাই বিয়াৰ পিছত যদি সময় থাকে পঢ়িব আপোনাৰ কাৰণ বিয়াৰ পিছত ব্যস্ত হৈ যাব ন সাংসাৰিক লাইফ আৰম্ভ হৈ যাব হয় নহয় তাতে আকৌ মিলমিলি আহি দিছে দেখোন বিয়াত হা এতিয়া যি নহওক বিয়াৰ গিফ্ট হ'ল আৰু এইখিনিতে মোৰ লগৰ দেৱজিতে এখন ধুনীয়া দোকান দি আছে মানে কছমেটিক্সৰ দোকান মানে আৰম্ভ কৰা নাই কৰিব আৰু এতিয়া তাত দোকানত সোমাই এবাৰ খবৰটো লৈ যাওঁ কিমান কি আগবাঢ়িছে নেকি আৰু মানে উৎসৱ ফাটে না এটা বৰলিনো লৈ লওঁ যদি পাওঁ এই দোকান খোলাই নাই এইফালে লগোৱাই নাই লগাব আৰু এই ভাই মানুহবোৰ আছেনে নাই আছে বাৰু এইয়া এই বা দোকানী ওপেনিং কেতিয়া কৰিবি তাত ওপেনিং হ'ব আৰু এসপ্তাহমান পিছত হ'ব তো এতিয়ালৈ কনফাৰ্ম হোৱা নাই এইখিনি এই লোকেশ্যনটো কোনখিনি হয় এইটো হৈ গ'ল ভেটাপাৰাৰ পৰা ভেটাপাৰা চাৰিআলিৰ পৰা লালমাটিলৈ যোৱা ৰাস্তা বিদ্যামন্দিৰ পথৰ ওচৰতে বিদ্যামন্দিৰ পথটোৰ ওচৰতে মানে ভেটাপাৰাৰ ফালৰ পৰা আহিলে ৰাইট চাইড পৰিব লালমাটিৰ ফালৰ পৰা আহিলে তেল ডিপুটো পাৰ হৈ লেফ্ট চাইডে এতিয়া দোকানৰ বেনাৰ চেনাৰ লাগা নাই লাগব বাৰু এইবিলাক বহুত বস্তু আছে এইবিলাক দোকানৰ বহনি এতিয়ালৈ হোৱা নাই কিবা এটা কৰোঁ দে নাই ঠিক আছে কিবা দি এটা সৰু বৰলিং এটা দি ইয়াৰে এইটো বস্তু ভাল এনেও ঠাণ্ডাত লাগে প্ৰয়োজনীয় 4টামান বস্তু লৈ লৈছোঁ দেৱ ভাই এইকেইটা বিল কৰি দি কিমান % ডিছকাউণ্ট ধৰি চাই লওঁ ডিছকাউণ্টটো এভেইলেবল ডিছকাউণ্ট আছে এইবা এতিয়ালৈ মই নিজে গম পোৱা নাই কিমান ডিছকাউণ্টত আনিছোঁ এই গাড়ী বেল্টি খাই পৰি আছে বেয়া লুটি খাইছে দেখোন দে ৰাম কৃষ্ণ 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 আচলতে এইবিলাকৰ কাৰণে জাম হয় এতিয়া হাইৱেত এখন গাড়ী এনেকৈ পৰি আছে কিন্তু এই হাইৱে অথৰিটিয়ে এইবিলাক গাড়ী লগে লগে উঠি চাইড কৰিব লাগে কিনো কৰি থাকে গম নাপায় এনে দেখোন টোল টেক্সবিলাক ঠিকে লয় দেখোন এখন গাড়ী ইয়াত পৰি আছে কিন্তু গুৰুত্ব নাই তাৰমানে এখন গাড়ী সোনকালে উঠাই পেলাই নি এটা জেগাত ৰাখিব লাগিব চাকি দেই একদম বেয়া চিষ্টেম মানে কোনো চিষ্টেমতে নচলে কাৰবাৰবিলাক যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে এটা কমেণ্ট কৰি জনাকচোন যে আপোনালোকে বিয়া খাব গ'লে সাধাৰণতে কেনেকুৱা ধৰণৰ উপহাৰ দিয়ে মানে গিফ্ট দিয়ে কিয় কৈছোঁ মানে মই আজিকালি বিয়া খাব গ'লে মই কিতাপ দিওঁ মানে আপুনি যদি বোলে 10,000 20,000 টকা কিবা দিম বুলি ভাবিছে সেইটো এটা বেলেগ কথা কিন্তু আপোনাৰ যদি বিয়াখন খাব যাওঁতে যদি আপোনাৰ 100 পৰা 500 টকা এটা বাজেট আপুনি সেইটো ৰেঞ্জৰ ভিতৰত আপুনি গিফ্ট দিম বুলি ভাবিছে তেতিয়াহ'লে বেষ্ট গিফ্ট হৈছে কিতাপ কাৰণ কিয় হলদং বলদংকৈ ধৰক আপোনাৰ বাতি ছেট কিবি কাপোৰ ছেট এইবিলাক নিয়াতকৈ সেইবোৰ মানে দুদিন পিছত অদৰকাৰী হৈ যায় সেইবোৰ ইউজ নকৰে মোৰো বিয়াত উঠিছে সেইবোৰ পৰি আছে এনেই দেই সঁচা কথা কৈছোঁ বা কেতিয়াবা কাৰোবাক এনেও দি দিয়া যায় আৰু কিন্তু কিতাপখন হৈছে অকণমান বেলেগ মানে একো বস্তুৰ লগত নিমিলে কম দাম হ'ব পাৰে কিন্তু মূল্যটো বহুত বেছি গতিকে কিতাপ দিয়া কৰক মানে লগত যদি কিবা দিয়ে দিয়ক কিন্তু তাৰ লগত কিতাপ এখনো দিয়ক অকণমান বাৰ্তাটো ভাল হৈ যায় তাৰমানে মই সেইকাৰণে আজিকালি কিতাপ লওঁ সঁচা কথা ক'ব গ'লে এইকেইটা দিনত জাৰ্ণি কৰি ইমান মজা নালাগে মানে ফাগুন চৈত মাহ না শুকান কিন্তু ইয়াৰ পিছত যেতিয়া বহাগ মাহ সোমাব কুলিৰ মাত গছত নতুন নতুন পাত মজা কি ভাই অলপ পিয়া লাগছে নেকি নে ঘুমিটি লৈছো পিয়া লাগছে আমি এতিয়া জখলা বন্ধা মানে চৰি জখলা বন্ধা ইটা জখলা পাইছোঁ এতিয়া আমি এটা বস্তু খাম কি খাম এতিয়া যেতিয়া এইফালে যাওঁ তেতিয়া বাইদেউ তাত সোমাই চেল ৰুটি আৰু চাহ খাওঁ চেল ৰুটি কি বুজি পাইছা নাই নেপালী সম্প্ৰদায়ৰ লোকসকলৰ এটা মানে প্ৰিয় খাদ্য চেল ৰুটি এতিয়া বাইদেউ বনাব আৰু 1 কাপ লাল চাহ 1 কাপ গাখীৰ চাহ বাইদেউ চেনি দিব অলপ কমকৈ তই ঘৰত যাই বনাই খুৱাবি আকৌ চাই লওঁ প্ৰচেছটো এতিয়া গৰম তেলত এটা চাইকেলৰ বেল দি আছে হয়নে এতিয়া আমি দেখাই আছো চাহ চাইকেলৰ বেলত এইটো এটা মানে পিঠাগুড়ি নে
পিঠাগুড়ি আৰু কি মিক্স দিয়ে চুজি আৰু চেনিও দিয়ে অলপমান চেনি লাগিব সেই তিনিটাই বস্তু বা গৰম তেলত দি দিছে চেল ৰুটি গুৱাহাটীৰ পৰা অহা মানুহে খাই ন পুৰা আমি কিন্তু যেতিয়া আহোঁ আপোনাৰ তাত ৰৈ খাওঁ ফাইনেলি খা তইতো খাৰু কৰি পিন্ধিব পাৰিবি মজাকে এতিয়া দীপদাৰ ঘৰত মই আগতে আহি পোৱা নাই সেয়ে আমি মেপ চাই আহি আছো ঠিকে আহি আছোতো আৰু মই এতিয়া মোৰ বন্ধু এজনক লগ ধৰিম অভিজিত একদম আমি ৰঙত একেলগে চাকৰি কৰিছিলোঁ সিও প্ৰডাকশ্যন চলাইছিল ময়ো প্ৰডাকশ্যন চলাইছিলোঁ ৰহে বাইদেউ মনে মনে থাক বৰ বকে নমস্কাৰ নমস্কাৰ কৰা মই তোমাক ইমান খিনালা যে বেলেগ দেখোন কিতাপ অসম জিন্দাবাদ এই শিৱা বঢ়িয়া বঢ়িয়া এতিয়া অভিজিতৰ ঘৰত যাম কোনফালে লৈ যাবা আৰু তোমাৰ গাঁওখনৰ নাম কি আছিলে পলাখনি ৰাইট ৰাইট এটা কাম কৰো বাইকখন ডিকি দি দিয়া নেকি ব'লা ব'লা ভাল লাগিছে দেই কিবা এটা ৰাস্তাটো ধুনীয়া দুফালে একদম পথাৰ নেচাৰেল পৰিৱেশ মানে এটা অভিজিতে আনি ধুনীয়া এঠাইত ৰাখি দিলে ময়ো নামি দিলোঁ কি বা দেখুৱাই তাৰ গাঁওখনত বিশেষত্ব কি হা মন্দিৰ হয় কি কয় বাৰেগয়া মন্দিৰ মানে বাৰেগয়া মন্দিৰ মানে 12খন গাঁৱৰ ৰাইজে একেলগে ভাওনা কৰে আচ্ছা কৰে থিয়েটাৰ কৰে কি কয় ভাওনা আৰু ৰাস কৰে অ'কে হ'ব ধুনীয়া এয়া মাৰ্কেটে হ'ব এই গেটটো চাগেতো গেট নতুনকৈ বনাই আছে ন বাৰু ভাল লাগিল ভিতৰত আপোনাৰ 12খন ৰভা আছে একেলগে ইয়াৰ পৰা এনেকৈ সেৱাটো লৈছোঁ ভাল লাগিলে এনেকৈ নতুন নতুন জেগাত আহিলে নতুন নতুন অভিজ্ঞতাবিলাক হয় বঢ়িয়া বহুত বছৰ পিছত লগ পাইছোঁ দেই 10 বছৰমান হ'ল নেকি কোৱা এতিয়া ক'ত লৈ যাবা আমাৰ গাঁৱৰ আপোনাৰ 1972 চনৰ ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰা ঘৰ ইয়াতে হয় আচ্ছা প্ৰতিমূৰ্তি ইয়াতে আমাৰ স্থাপন কৰি ৰখা হৈছে অ'কে জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি 1972 চনৰ ভাষা জননী শ্বহীদ অনিল বৰালৈ শ্ৰদ্ধাঞ্জলি আৰু এখেতেই দেখাৰ সৌভাগ্য হ'ল এনেকৈ হ'লেও এয়া আমাৰ অসমীয়াৰ বীৰ পুৰুষসকল আমাৰ অসমৰ তেখেতৰ এতিয়া ঘৰ লৈ যাম আপোনাক আগলৈ ন অকণমান ভিতৰত আছে অ'কে কিন্তু মানে এতিয়া আপোনাৰ সেই আগৰ ঘৰটো নাই আৰু বুজি পাইছোঁ যাব পাৰিব হ'ব ধুনীয়া মন্দিৰ এভাগ আছে দেই ন ভাল লাগিছে গছডালৰ ডাঙৰ গছ একদম সোমাই আহি আছো এইবাৰ এতিয়া শ্বহীদ অনিল বৰাদেৱৰ এইটো হৈছে ঘৰ বাসভৱন তেওঁ সেইটো সময়ত যিটো ঘৰত শুইছিল সেই ঘৰটো থকা হ'লে সোমাই মজা লাগিল হয় বা এবাৰ চালু হৈ গৈ যিটো নাই নতুনকৈ বনালে গতিকে এতিয়া নোসোমালো ডাইৰেক্ট অভিজিতৰ ঘৰতে গৈ আছো এতিয়া বিয়া ঘৰত এণ্টি মৰাৰ আগত অভিজিতৰ ঘৰত ভাত উৰা তুমি বনাইছা নেকি মাছ মায়ে বনাইছে মাছ পুখুৰী মাছ চাগে তোমাৰ পুখুৰী মাছ এইয়া এতিয়া ভাত পানী খাই লৈ বিয়াত যাম মাছ আমি এই পৰহি ধৰিম আকৌ দেৱাশিষ দা আহি আছে দেৱাশিষ দাই মই জানো জানো মাছ ধৰা উস্তাদ উঠ উঠ গেছ আছে মোৰ এই মজা আমি পুখুৰী ভাত খাই দিম আমি উঠ এতিয়া চিনাকি কৰাই দিছো এয়া অভিজিতৰ দেউতা ভালে আছে ছাগলীক পানী খুৱাইছে পানী চাপৰ আপুনি প্ৰথম আমাৰ ঘৰত আহিছে মায়ে আপোনাক এয়া মা দেই অভিজিতৰ নমস্কাৰ ইছৰাম কিয় লাগে বাৰু কৃষ্ণ কৃষ্ণ ভালে থাকক দেই সদায় তেখেতক দি দিয়া তেখেতৰ নামটো বুজাই হোৱা নালাগে তাক ধন বুলিয়ে মাতো ধন এতিয়া এইখনে হৈছে আমাৰ দীপদাৰ গাঁও আৰু ঘৰবিলাক অকণমান বেলেগ বেলেগ ডিজাইনৰ কিবা এটা ভাল লাগিছে মানে অসমৰ বহুত ঠাই ঘূৰিছোতো প্ৰত্যেকখন গাঁৱৰে মানে ঘৰবিলাক ৰাস্তাবিলাক পদূলিবিলাক বেলেগ বেলেগ সেইকাৰণে মজা লাগে মানে বেলেগ বেলেগ জেগাত গৈ গৈ আজিও এটা বেলেগ পৰিৱেশ পাই গৈছোঁ ন মজা এইটো এটা ধুনীয়া নামঘৰ এইটো নামঘৰ চাওক এই লাহে লাহে যাচোন এড্ৰেছটো সুধি লওঁ কিবা কাৰণত আমাৰ খেলি মেলি লাগিব পাৰে আগত আমাক গৰুৱে ভেটি থৈছি এই বৰমায়ে গৰু চম্ভালিব পৰা নাই দামেৰী একফালে গৈছি মাক একফালে গৈছি কিনো হাহাকাৰ হয়ো এইটো সেই দেখিছি নে গৰু হাহাকাৰ দিছি এ হ'ব হ'ব নোকোবাব কৰি হেৰি এই মোহন দাহঁতৰ ঘৰ কোনটো এই বিয়া যে দিগদাৰ বিয়া গৰুৱে দিগদাৰ কৰিছে অলপ একো নাই বাৰু এতিয়া আমি এখন ঘূৰি ল'ব লাগিব মানে বিয়াৰ পেণ্ডেল 3টামান দেখিছোঁ তো সেইকাৰণে অকণমান খেলি মেলি হৈ গৈছে আমাৰ মানে কোনটো একজেক্টলি আমাৰ বিয়াত সোমাই দিম নহ'ব তো গতিকে ঘূৰিলোঁ ভাই গাড়ীখন ভাই পেণ্ডেল আহি পাই গ'লোঁ এইটোৱে হ'ব ঘৰ হা ধুনীয়া আকৌ দেই পেণ্ডেলটো ভাল লাগিছে আছেনে দৰা
দৰা আছে দৰা বোলে আছে তো ভাই ভিতৰলৈকে সোমাই যাওঁ একদম মজাকে পেণ্ডেল এটা দিছে দেই একদম দেই বহুত শুভেচ্ছা ধুনীয়াকে কলহ ৰাখিছে সৰু তাৰ ওপৰত নাৰিকল আৰু নাৰিকলকেইটা দেখিছেনে কি ধুনীয়া লাগিছে বৰ ধুনীয়া এইফালে এখন শৰাই ওপৰত তামোল তাৰ ওপৰত গামোচা ৰাইজক এনেকৈ আদৰণি জনাইছে আৰু এইফালেও দেখিছেনে ধুনীয়াকৈ কলহ নাৰিকল ধুনীয়াকৈ মানে একদম ৰাইজক ধুনীয়াকৈ ৱেলকাম জনাইছে আৰু দীপদাই কৈছে যে প্ৰথম বিয়া হেনো বিয়াখন খেলি মেলি হৈছে নেক্সটখনত খেলি এখনেই কাপি এইটো তুমি ভুলকে কৈছা মোৰ ভাইটি বিয়াখনৰ কথা কৈ আছে ৰাইট এইখন আৰু এখন বাকী আছে তাৰমানে যি নহওক ভাল লাগিছে এতিয়া ব্যস্ততা চলি আছে আৰু অনুভৱ কিন্তু বেলেগ হয় দেই বেলেগ ন তাতাই গম পায় আৰু মিউজিক আহি গৈছে চোৱা লগ গোটেই লাইফটো এনেকৈ মিউজিক বাজি থাকিব মানে মানে হেৰি হেনে পুৰুষ 2 প্ৰকাৰ থাকে হেনো তুমিতো জানাই গম পাইছোঁ জীৱিত আৰু বিবাহিত বুলি কয় আজি মই ৰাতিপুৱা আমাৰ বিহাবায়ত কৈছোঁ আমাৰ পৰিচালক মনোজ শইকীয়া যে মেছেজ দি থৈছে একে কথাই পুৰুষ বোলে 2 প্ৰকাৰ থাকে জীৱিত আৰু মানে বিবাহিত তুমি এতিয়া বিবাহিত হ'ল আৰু বেলেগ পুৰুষ হ'লে যে ৰূপান্তৰিত হ'ল এনেকুৱা হৈছে ভয় লাগি থাকে ভালো লাগে তাৰ মাজত ভালো লাগে আৰু মানে কি হয় পাৰ্ট অফ লাইফ মানে বেলেগ ষ্টেপ বিয়াৰ আগৰটো অলপ বেলেগ আছিল বিয়াৰ পিছত আধৰুৱা বিয়াৰ পিছত বেলেগ হ'ব আকৌ যেতিয়া ল'ৰা ছোৱালী হ'ব তাৰ পিছতো আকৌ অকণমান বেলেগ এইবোৰ ফিল পাই থাকিব আৰু মানে এইটো জোক লৈছে এইটো আচলতে মই জানো যে এইটো যে আধ্যাত্মিকতা হেলমেট আচলতে এইটো যেনেকৈ মানে প্ৰটেকশ্যন এটা হয় ন সেইটো মানে নজৰৰ পৰা কিবা মই ইমান নাজানো বাৰু দেউতাৰে কোৱা শুনো আৰু বহুতে তুলসীও দিয়ে দুডাল তাত মালা থাকিব তুলসীও এডাল থাকিব এডাল তুলসী আৰু এডাল ফুলৰ মালা থাকিব